তালৰ নিবেদন নৃত্য নিৰন্তৰ তৃতীয় সংস্কৰণ অসমৰ এক অন্যতম সত্ৰীয়া নৃত্যৰ চৰ্চা কেন্দ্ৰ তাল জনপ্ৰিয় তথা প্ৰসিদ্ধ সত্ৰীয়া নৃত্যশিল্পী উস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটা প্ৰাপক সেউজপ্ৰিয়া বৰঠাকুৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই নৃত্যানুষ্ঠানে যোৱা প্ৰায় 2 দশক ধৰি সত্ৰীয়া নৃত্যৰ প্ৰসাৰ কৰি অহাৰ সমান্তৰালকৈ বহু সম্ভাৱনাপূৰ্ণ নৃত্যশিল্পী গঢ়ি তুলিছে। ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নৃত্য উৎসৱত দুৰ্দান্ত নৃত্য প্ৰদৰ্শনেৰে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনা সেউজপ্ৰিয়া বৰঠাকুৰৰ পৰিকল্পনা আৰু পৰিচালনাৰে তালৰ নবীন প্ৰবীণ সদস্যসকলে অহা 30 মে তাৰিখে কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত পৰিৱেশন কৰিব সত্ৰীয়া নৃত্যৰ এক অনন্য অনুষ্ঠান নৃত্য নিৰন্তৰ। উক্ত দিনা সন্ধিয়া 5:45 পৰা আৰম্ভ হ'ব লগা এই নৃত্যানুষ্ঠানত তালৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিব বিভিন্ন প্ৰকাৰৰ সংযোগেৰে এক সংৰচনা। তাৰ পাছতেই সেউজপ্ৰিয়া বৰঠাকুৰ আৰু তীৰ্থকুমাৰ নাথে এককভাৱে সত্ৰীয়া শুদ্ধ নৃত্য আৰু 2 নতুন নৃত্য সংৰচনা পৰিৱেশন কৰিব। তালৰ জ্যেষ্ঠ ছাত্ৰী ক্ৰমে অন্তৰা গোস্বামী, চিম্পী সোণোৱাল আৰু প্ৰাৰ্থনা দত্তই পৰিৱেশন কৰিব প্ৰিয় মাধৱ শীৰ্ষক অনন্য নৃত্য সংৰচনা। তাৰ লগতে অন্য ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিব সত্ৰীয়া শুদ্ধ চালি নাচ আৰু শকুন্তলা শীৰ্ষক অন্য এক নৃত্য সংৰচনা। তালৰ অন্যান্য জ্যেষ্ঠ কনিষ্ঠ ছাত্ৰ ছাত্ৰীসকলে অংকীয়া নাট কালীয়া দমনৰ আধাৰত সেউজপ্ৰিয়া বৰঠাকুৰৰ এক অভিনৱ চিন্তাৰে পৰিৱেশন কৰিব এক অপূৰ্ব নৃত্য সংৰচনা কালিন্দী জলে খেলে যদুৰাই। অনুষ্ঠানটোত সংগীত পৰিচালনা কৰিব সংগীত নাটক একাডেমী বঁটাপ্ৰাপক গুণাকৰ দেৱ গোস্বামীয়ে। পোহৰ ব্যৱস্থাপনাত থাকিব হেমন্ত ৰাজকুমাৰ।